নমস্কাৰ। এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। উজনি অসমৰ প্ৰথমখন আৰু অসমৰ দ্বিতীয়খন ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় বৰ্তমান জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ প্ৰাক্তন আৱাসীৰ দুদিনীয়া সন্মিলন আৰম্ভ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। উজনি অসমৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান হ'ল ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় বৰ্তমান জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়। ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ প্ৰাক্তন আৱাসীৰে গঠিত প্ৰাক্তন আৱাসী সন্মিলনৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক্তন আৱাসী সন্মিলন অনুষ্ঠিত হৈছে। ফলত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাকৰি উদুলি মুদুলি হৈ পৰিছে। আজি প্ৰথম দিনা কাৰ্যসূচী বিভিন্ন বৰ্ষক সাঙুৰি 114খন পতাকা উত্তোলন কৰা হয়। লগতেই বিভিন্ন আটকধুনীয়া বিশেষ প্ৰদৰ্শনী আৰু এই কাৰ্যসূচী মুকলি কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বৰ্তমান অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই। এই কাৰ্যসূচী মুকলি কৰাৰ অন্তত মন্ত্ৰী বৰাই কয়, মহাবিদ্যালয়খনৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসত থাকি শিক্ষা গ্ৰহণ কৰি বৰ্তমান সময়ত ৰাজ্য আৰু দেশ বিদেশত সিঁচৰিত হৈ থকা প্ৰাক্তন আৱাসীসকল একগোট হৈ তেওঁলোকৰ সেই সময়ৰ স্মৃতিৰ মন্থন কৰিছে। আজি দেশ বিদেশত সিঁচৰিত হৈ থকা সকলো আৱাসী সমবেত হয়। বিদ্যালয় স্থাপন হৈছিল অসমৰ দ্বিতীয়খন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়, য'ত কৃষ্ণকান্ত সন্দিকৈৰ পৰা আৰম্ভ কৰি তুলসীনাথ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা ডাঙৰীয়াকে ধৰি বহু গুণী জ্ঞানী ব্যক্তি, সৈয়দ আব্দুল মালিক এনেধৰণৰ ব্যক্তি ইয়াতে জড়িত হৈ আছিল। এই মহাবিদ্যালয়খন স্থাপন হোৱাৰ পৰৱৰ্তী কালত দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকলক থাকি অধ্যয়নৰ সুবিধা দিব পৰাকৈ দুটা আৱাস গৃহ নিৰ্মাণ হৈছিল, ছাত্ৰাবাস ছাত্ৰীনিবাস। আৰু এই ছাত্ৰাবাস ছাত্ৰীনিবাসৰ পৰা বহু শতাধিক ছাত্ৰ ছাত্ৰী নিজৰ জীৱনৰ শিক্ষাৰ এই অমূল্য সময়খিনি ইয়াতে কটাই গৈছিল। যিসকল এতিয়া পৌৰহতাৰ ফালে বহু লোক গতি কৰিছে, নৱপ্ৰজন্মৰ বহু ছাত্ৰ ছাত্ৰী আছে, সকলোকে একত্ৰিত কৰি আমি একেলগে লগ হোৱাৰ এটা পৰিকল্পনা আছিল 2014 চনৰ পৰা। 10 বছৰীয়া এই চিন্তাৰ আধাৰত আজি আমি সকলো সমবেত হৈছোঁ। 60ৰ দশকত পঢ়া, 70ৰ দশকত পঢ়া আৰম্ভ কৰি 21বিংশ শতিকাৰ এই 2 দশকতো পঢ়া ছাত্ৰ ছাত্ৰীসকল সমবেত হৈছে। উদ্দেশ্য যাতে আমাৰ শিক্ষানুষ্ঠানখনৰ প্ৰতি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিবা এটা কৰিব পৰা যায় নেকি, বা আৱাস দুটাৰ কাৰণে কৰিব পৰা যায় নেকি, অথবা আমাৰ সহপাঠীসকলৰ কাৰণে দুৰ্গত সময়ত আমি সহায়ৰ হাত আগবঢ়াব পৰা যায় নেকি, নতুন প্ৰজন্মক আমি যিসকলে পাৰে তেখেতসকলে পথৰ সন্ধান দিব পৰা যায় নেকি, এনেধৰণৰ বহুত চিন্তাৰ আধাৰতে আমি এই আৱাসী সন্মিলনখন অনুষ্ঠিত কৰিছিলোঁ। সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু আজি ইয়াত এই 2টা দিন ইয়াত খুব পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি এজাক বিভিন্ন বয়সৰ মানুহ ইয়াতে গোট খাইছে, কেইবাটাও জেনেৰেশ্যন গোট খাইছে। আৰু এই গোটেইখিনি কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যি দিহা পৰামৰ্শ সহযোগিতা আগবঢ়ালে, মই তেখেতক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 96 চনলৈ আছিলোঁ আৰু মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলোঁ। সেই অৱস্থাৰ পৰাই ছাত্ৰ সমাজ বা সমাজখনৰ লগত জড়িত হৈ থাকি কাম কাজ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ আৰু এতিয়াও সেই কাম কাজ কৰিয়ে আছোঁ। এতিয়া অলপ দায়িত্ববিলাক অলপ বেলেগ ধৰণৰ, আৰু সেইকাৰণে যিহেতু সমাজৰে কাম সকলোবিলাক, তেতিয়াও সমাজৰে কাম, এতিয়াও সমাজৰে কাম। এতিয়া অনানুষ্ঠানিক আছিল, এতিয়া অলপ আনুষ্ঠানিক। গতিকে সেই তাৰ সুবাদতে আজি এই মহাবিদ্যালয়খনৰ কাৰণেও কিবা এটা কৰিবলৈ পোৱাৰ কাৰণে মই নিজকে আনন্দিত অনুভৱ কৰিছোঁ। নহয়, চবতকৈ ডাঙৰ কথা অতীতৰ স্মৃতি ৰোমন্থন কৰি ব্যক্তিগতভাৱেতো হৈছোৱেই। আটাইতকৈ ডাঙৰ এটা কথা হৈছে যে বিভিন্ন এজ গ্ৰুপৰ লোক ইয়াত আহিছে। ইয়াত দেখিছে আপোনালোকে, ইয়াত উপস্থিত যিসকল বহি আছে তেখেতসকলৰ বয়স 70+, 80+, আৰু ইয়াতে বহু সৰু সৰু ল'ৰা ছোৱালী। নৰ্মেলি আমাৰ সমাজত এনেকুৱা ধৰণৰ কম্বিনেশ্যন দেখা পোৱা নাযায়, 90+ আৰু 20 বছৰীয়া ল'ৰাটো। ইয়াতে সকলো প্ৰাক্তন আৱাসীৰ পৰিচয়ৰে সকলো আমি ইয়াত গোট খাইছোঁ। গতিকে সকলো আমি নষ্টালজিক হৈ পৰাটো স্বাভাৱিক কথা, আৰু সেইকাৰণে এইটো এটা যিটো এছিমিউলেশ্যন হৈছে, দূৰ দূৰণিৰ পৰা আহিছে এখেতলোক, আনন্দৰে আহিছে, যেন পুৰণি দিনবিলাক যেন ঘূৰি আহক আকৌ। কেতিয়াও সম্ভৱ নহয়, কিন্তু তাৰ মাজতো কিবা এটা বিচাৰি আহিছে। ইয়ে হয়তো সকলোৰে জীৱনবোধৰ এটা নতুন আমেজ সকলোকে দিবৰ কাৰণে সক্ষম হৈছে। দেশৰ যিটো সমস্যা, এই পৰিস্থিতি
সলনি হৈ গৈ আছে। আমি যেতিয়া আছিলোঁ তেতিয়া ইয়াত যেতিয়া ঘৰৰ পৰা ইয়ালৈ আহিবলৈ আমাৰ সুবিধা নাছিল, বাবে আমি হোষ্টেলত থাকিবলৈ আমাৰ জেবি কলেজৰ কম্পাউণ্ডৰ এটা 12টা ৰুমৰ এটা দীঘলীয়া আছিল। কম্পাউণ্ডৰ মানে যথেষ্টৰ ফালে আৰু তাতে ৰান্ধনী শাল আৰু ডাইনিং হলৰ ব্যৱস্থা আছিল। আমি তাতে 35জন আৱাসী আছিলোঁ। এই আৱাসীসকলে বৰ মিলাপ্ৰীতি আমি আছিলোঁ আৰু সেই সময়ত আমাৰ খুব সম্ভৱ মনত কৈ পৰে নাই, কিন্তু স্বৰ্গীয় হেমেন বৰঠাকুৰ পিছত তেজপুৰ কলেজৰ প্ৰিন্সিপাল হৈছিলোঁ। তেখেত বোধহয় আমাৰ মানে আৰু লখিমপুৰৰ আগত হাজৰিকা বুলি এজন হৃষ্টপুষ্ট পালোৱান মানুহ, তেওঁ আছিল মনিটৰ। আমি প্ৰথমতে সোমাওঁতে আমি বৰ ভয় কৰিছিলোঁ যে এইজন ইমান ডাঙৰ উচ্চ মানুহ, তেওঁ বা কি কয়, কিন্তু সেই মানুহজন বৰ মৰমীয় আছিল আৰু আমাক খুব সুন্দৰ উপদেশ দি আমাক আগবাঢ়ি লৈ গৈছিল। সেই সময়ত আমি হোষ্টেলত এটা নিয়ম আছিল যে আমাৰ মানে গধূলি ভাত খোৱাৰ আগতে প্ৰত্যেকজন আৱাসীকে একোখনকৈ তামোল দিছিল আৰু সেই তামোলখন দিছিল আমাৰ হোষ্টেলৰ ৰান্ধনীৰ সহায়ক মঘাই মানে বৰ প্ৰতিজা মানুহ আছিল। তামোলখন দিলে আমি জানো যে আমাৰ ঘৰ এতিয়া ভাত খাবলৈ বিল মাৰিব, আমি সকলোবিলাক এই ফাইনেল পৰীক্ষা ৰেডি পৰীক্ষা সাধাৰণতে হৈছিল। আমি এটা কাম কৰিছিলোঁ কি, আমি এখন বৰ্ডত গ্ৰুপ দিয়া বুলি লৈছোঁ, তাৰপৰা আমাৰ চাকি এগছ জ্বলাই আৰু কিছুমান ফুল থৈ দিছোঁ আৰু সেই আৱাসীসকলে আহি পেলাই তাতে সেৱা কৰি 2 টকা 1 টকা দি পাৰিছে দিছিলে। আবেলি সুন্দৰকৈ চাহ আৰু চিঙৰা খাই তৃপ্তি লাভ কৰিছোঁ। সেইবোৰ আমি মই 2টা বছৰ আছিলোঁ, এবছৰ মই মানে এতিয়া ইউনিভাৰ্চিটি আছোঁ, গতিকে এবছৰলৈকে এবছৰ পৰীক্ষাত বেয়া কাৰণে 2 বছৰ থাকিবলৈ হয়। তাৰপিছত ওলাই গৈ অসমৰ বহুত জেগাত ঘূৰি ফুৰি বহুত দিন দেৰি কৰিবলৈ অহা নাছিল। পিছত সেই যেতিয়া ইলেকশ্যন ডিউটি কৰিছিলোঁ তেতিয়া বাকচ দিবলৈ বা বাকচ আনিবলৈ আমি দেৰি কৰিবলৈ আহিছিলোঁ। সেই সময়ত আমাৰ প্ৰিন্সিপাল আছিল যোৱাপাৰে মানুহ গুণগোবিন্দ প্ৰিন্সিপাল আছিল আৰু আটাইতকৈ সৌভাগ্যৰ কথা যে আমি সৈয়দ আব্দুল মালিকৰ তাৰ সেই সময়ত আমাৰ কলেজত লেকচাৰ আছিল। আমি চাইন্সৰ মানুহবিলাকে যদি আমাৰ অসমীয়া চাবজেক্টটো ইমান হেৰি নাছিল, কিন্তু আমি প্ৰায়ে আজৰি সময়ত তেখেতৰ ক্লাছ এটেণ্ড কৰিছিলোঁ, মানে গোটেই ক্লাছ আমি ভৰ্তি কৰি দিছিলোঁ। তেখেতৰ পুৰণি যিটো মানে বিদ্যাৰ ভংগী, সেইটো সঁচাকৈ আজিও পাৰিব পৰা নাই। ছাৰক আজিও আমাক স্মৰণ কৰিছোঁ। সেই ছাৰ আছিলে চলুক্য গোস্বামী আছিল, এই দুজনী আছিল ভগৱান বৰুৱা বুলি এজন আছিল, তাতে পুৰণা মানুহজন আছিল। সেই বছৰে আমাৰ হেৰি এই মেট্ৰিক চলি আছে কলেজ পাছ কৰি ইউনিভাৰ্চিটি পাছ কৰি আহি আমাৰ ইয়াত শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, নিউজ নাও 24/7।